ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষত মৰাণত এক ভূপেন্দ্ৰ সংগীত কৰ্মশালা অনুষ্ঠিত হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় মৰাণৰ তৎপৰতাত এই কৰ্মশালা অনুষ্ঠিত হৈছে। লগতে আমাৰ সৌভাগ্য আজি আমি ভূপেন হাজৰিকা সংগীত সাংস্কৃতিক ন্যাসৰ যিটো উদ্যোগত কৰ্মশালা অনুষ্ঠিত হৈছে। ন্যাসৰ সম্পাদিকা মঞ্জুলা বাইদেউ আছে। নমস্কাৰ বাইদেউ, আপোনাৰ উদ্যোগত অসমৰ প্ৰথম অসমীয়া স্বীকৃতিপ্ৰাপ্ত ৰেকৰ্ডিং কোম্পানী আছিলে, নহয় জানো? কি নাম আছিলে? নৰেৰ। কেতিয়া হৈছিলে? হয় হয় হয়। এইটো ৰেকৰ্ডিং ক'ত কৰিছিলেগৈ আপোনাৰ? কলিকতালৈ পঠিয়াই দিছোঁ। এতিয়া মিক্সে আছিলে, ৰেকৰ্ডহে আছিলে, তাৰপিছত কেছেটৰ যুগ আহিলে। এই আমি ৰেকৰ্ডৰ যুগত কৰিছিলোঁ, সেইকাৰণে এই যিখন গ্ৰামোফোন ৰেকৰ্ড। প্ৰথম গীতটো কোনে কণ্ঠদান কৰিছিল? কপৌ পাহি। সেইটো খুব জনপ্ৰিয় গীত। অসীম হাজৰিকাৰ কপৌ পাহি, তাৰপিছত আপোনাৰ দাসৰ মানুহ দেখিছোঁ আজি বহুত মানুহ। তেওঁলোকৰ যিবিলাক গীতে তেওঁলোকৰ পৰিচয়, সেই গীতসমূহ প্ৰায়কেইটাই নৰেৰেকৰ। এতিয়া আপোনাৰ হাতত গ্ৰামোফোন ৰেকৰ্ড কিমান সংগ্ৰহ হৈ আছে? সেই তেতিয়াই আছে নহয়? সৰু গীতো আছে, যন্ত্ৰ সংগীতৰ আছে, লোকগীতৰ আছে, কিছু। তাৰপিছত কেছেটৰ যুগ আহিলে, কেছেটৰ সময়ত আকৌ আমি কেছেট কৰিলোঁ কেইটামান। তাৰপিছত আৰু পাইৰেচি আৰম্ভ বন্ধ কৰি দিলোঁ। এতিয়া আপোনালোকৰ যিটো ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা, আপুনি ওতঃপ্ৰোতভাৱে জড়িত, আপোনালোকে কেনেকুৱা পদক্ষেপ হাতত ল'ব শতবৰ্ষ আয়োজনত? এতিয়াতো প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে এইখিনি আমি আৰম্ভ কৰিছোঁ। আগৰৰ পৰা কৰি থকা হৈছে কৰ্মশালা, কিন্তু এইখিনি আমি শতবৰ্ষক উপলক্ষ কৰি পেলাই আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমাৰ কাৰ্বি ভাষাত ভূপেন্দ্ৰৰ গীত হৈছে, মণিপুৰীত হৈছে, বড়োত হৈছে, বিভিন্ন ভাষাত হৈছে আমাৰ। সেইবিলাকৰ গীতৰ কৰ্মশালা হ'ব আমাৰ কলাক্ষেত্ৰত। তেওঁলোকক মাতি বিভিন্ন ৰাভা গীতৰ লগতে আমাৰ অসমীয়া ভাষাত ভূপেন্দ্ৰৰ গীতসমূহ, সেইসমূহ হৈ পেলাই আমি ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা পাতিম। ভূপেন্দ্ৰ সংগীতৰ বিষয়ত কুইজ প্ৰতিযোগিতা আছে, পৰ্যালোচনা আছে, ছেমিনাৰ আছে, দিল্লী, বাংগালুৰ, বিভিন্ন ঠাইত গৈ পেলাই আমি গীত মাতবিলাক প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ এটা আঁচনি আছে। শুভেচ্ছা থাকিল বাইদেউ, ধন্যবাদ। Travel. The shadows and lights of this unique journey will continue to be reflected on this website. Trav Talk Assam will continue its journey to dispel the darkness and shine the light. Trav Talk Assam. Please like, subscribe and share. Thank you from Trav Talk Assam.